গণউৎসৱ এই ক্ষেত্ৰত আপুনি কি ক'ব? আজি এই 1322 বারোয়ারি এলপি স্কুলত গুণোৎসৱ সেইকাৰণে চৰকাৰে মোক পঠাইছে। এক্সটাৰ্নাল এভেলুটেৰিজমতে মোক পঠাই দিছে। মই আহিছোঁ, আহি পেলাই স্কুলটোৰ অৱস্থা যিটো চালোঁ, এইখন স্কুল নদীৰ সিপাৰত আছিল, ভাঙি চিঙি সিহঁতে লৈ আহিছিল। স্কুলখনৰ অৱস্থা ইমান ভাল নহয়, কোনো বাউণ্ডেৰী নাই, লেট্ৰিন বাথৰুম সেইবিলাক কৰিব পৰা নাই, কিচেন ৰুম কৰিব পৰা নাই, ক্লাছ ৰুমৰো শ্বৰ্ট আছে। যিটো অৱস্থা সেইটো চাই মোৰ বৰ বেয়া লাগিছে। তথাপি মই যিখিনি পাইছোঁ, সিহঁতে যিখিনি এৰেঞ্জমেণ্ট কৰিছে, ক্লাছ ৰুম বনাইছে, কিচেন ৰুম বনাইছে, টেম্পৰাৰী হিচাপতে বনালেও সিহঁতে কামখিনি কৰি লৈ গৈ আছে, মই সেইখিনিয়ে পাইছোঁ। আৰু সুন্দৰকৈ ছাত্ৰ ছাত্ৰী পঢ়ুৱাইছে। ছাত্ৰ ছাত্ৰী ইয়াতে বহুত 108 মান আছে নেকি, ইয়াতে 112জন ইয়াতে ছাত্ৰ ছাত্ৰী আছে। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ চহৰ এৰিয়াত পিছপৰা যদিও ইহঁতৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা মই ইয়াতে আহি পালোঁ, ঠিকে আছে। সিহঁতক শিকাইছে, শিক্ষাৰ ক্ষেত্ৰত ভাল বুলি আমি ক'ব পাৰোঁ। কিন্তু আদাৰ চাইড স্কুলৰ যিখিনি প্ৰয়োজন সেইখিনি কিন্তু নাই। আন্তঃগাঁথনি যিবিলাক বস্তু সেইবিলাক ইয়াত নাই, উপলব্ধ নহয়। চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে এই স্কুলখনৰ অৱস্থাটো চাই বাউণ্ডাৰী, লেট্ৰিন বাথৰুম, কিচেন সেইবিলাকৰ প্ৰতি অলপ লক্ষ্য দিয়ে বা আৰ্থিক সাহাৰ্য দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাওঁ। আপোনাৰ অনুভৱ কেনেকুৱা লাগে? মোৰতো যিটো অৱস্থা সিহঁতৰ ষ্টুডেণ্টবিলাকক পাই যিটো অৱস্থা পাইছোঁ, মোৰতো বৰ ভাল লাগিছে। সিহঁতৰ শিকাত বিৰাট আগ্ৰহ আছে, গতিকে মই সুখী। সিহঁতৰ আচাৰ ব্যৱহাৰ, কথা বতৰা, পঢ়া শুনাৰ যিটো পাইছোঁ, তাতে মই বৰ ভাল পাইছোঁ সিহঁতক। গতিকে চৰকাৰৰ যাতে ইয়াতে চকু দিয়ে, তাৰ কাৰণে মই অনুৰোধ উৎসৱ আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব? ক'ব আছে মানে যিটো পৰ্যায়ৰ গুণোৎসৱটো ঠিকে চলি আছে, কিন্তু ক্লাছৰুমৰ অভাৱ। ষ্টুডেণ্টৰ এটা ক্লাছতে তিনি চাৰিটা ক্লাছ এটা ৰুমতে মানে নাই, তেনেকুৱা খেলাৰ কাৰণে ল'ৰা ছোৱালী সেইবোৰ অসুবিধা মানে আৰু কিছুমান। যিখন বিদ্যালয়ত কি আপুনি পালে, কেনেকুৱা অসুবিধা পাইছে ছাত্ৰ ছাত্ৰীসকলৰ এই নহয় আৰু তাৰোপৰি খেল ধেমালিৰো ভাল লাগে, ফিল্ড নাই, হেৰি নাই, এইবিলাক যথেষ্ট অভাৱ আৰু। এতিয়া আপুনি চৰকাৰক কি জনাব? চৰকাৰক কি জনাম মানে আৰু স্কুলক ভাল হেৰি ৰুম চুমৰ যোগান দিব লাগে ভালকৈ, বেঞ্চ বেলেগ বেলেগ ক্লাছৰুম যাতে পায়, আৰু অলপ মানে এৰিয়াটো অলপ ডাঙৰ কৰি মাটি ভিতৰত পেলাই অলপ ডাঙৰ এৰিয়াটো দিব লাগে। টয়লেটৰ যাতে ভাল সুবিধা দিয়ে আৰু ভালকৈ হেৰি কৰে। কনজেষ্টেড বহুত ল'ৰা ছোৱালী, ইউনিয়ন সেই হিচাপে কম আৰু ইমান লাগে মানে এইখিনি আৰু। আপোনাৰ নাম? ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? মই অভয়পুৰ পৰা।